মৰমৰ ছাত্ৰ ছাত্ৰীসকল গুণোৎসৱ প্ৰথম পৰ্যায় 2023 তোমালোকৰ কুৱেশ্যনৰ এনসাৰবিলাক মই দিবলৈ যত্ন কৰিম। ইয়াত অষ্টম শ্ৰেণীৰ বাবে বিজ্ঞান অৰ্থাৎ সায়েন্স তোমালোকৰ ইয়াত যিকেইটা কুৱেশ্যন আছে প্ৰত্যেকটা কুৱেশ্যনৰ এনসাৰ সুন্দৰভাৱে দিয়া হ'ব। ভিডিঅ'টো তোমালোকে এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি দিবা। ইয়াত প্ৰথম কুৱেশ্যনটো দিছে তলৰ কোনটো শব্দৰ তীব্ৰতা প্ৰকাশ কৰাৰ একক। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ডেসিবেল। ডেসিবেল হ'ব কাৰেক্ট এনসাৰ। তাৰ নেক্সট তলৰ কোনটো উক্তি শুদ্ধ। ইয়াৰ সাধাৰণতে এইকেইটাৰ মাজত উক্তি হ'ব অপশ্যন সি। সাধাৰণতে ধাতুসমূহ ঘাত সহনশীল, মানে এইবোৰ যিমানেই পিঠোৱা হয় সিমানেই এইবিলাক ভাঙি নাযায়, অৰ্থাৎ মানে ঘাত সহনশীল। তাৰ নেক্সট আছে পেট্ৰল আৰু ডিজেল ক'ৰ পৰা আহৰণ কৰা হয়। পেট্ৰল আৰু ডিজেল ক'ৰ পৰা আহৰণ কৰা হয়, এইটোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি পেট্ৰলিয়াম। তাৰ নেক্সট তলৰ কোনটো প্লাষ্টিক পুনৰ্বৰ্তন কৰিব পাৰি। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি পলিথিন। তাৰপিছত আছে এমিবাৰ আকৃতি কেনেকুৱা। এমিবাৰ আকৃতি অপশ্যন এ, কাৰেক্ট এনসাৰ অপশ্যন এ অনিয়মীয়া। তাৰ নেক্সট কুৱেশ্যনছ ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG কিয় অধিক উপযুক্ত। ইয়াৰ কাৰণ হৈছে LPG ব্যৱহাৰ কৰোঁতে ধোঁৱা আৰু বিষাক্ত গেছ নিৰ্গত নহয়। অপশ্যন সি। এতিয়া আমি নেক্সট পেজত যাম। এটা দোলকে 50টা দোলন 5 ছেকেণ্ডত সম্পূৰ্ণ কৰিলে দোলনটোৰ কম্পনাংক কিমান। এটা এটা ফৰ্মুলা ওয়াইজ হ'ব। ইয়াৰ হ'ব কম্পনাংক 10 হাৰ্টজ। 10 হাৰ্টজ। তাৰ নেক্সট তলৰ সমীকৰণটো সম্পূৰ্ণ কৰিবলৈ শুদ্ধ উত্তৰটো কি হ'ব। শুদ্ধ উত্তৰটো কি হ'ব। কপাৰৰ লগত লোৰ গজাল অৰ্থাৎ কপাৰ সালফেটৰ লগত আইৰণৰ বিক্ৰিয়া কৰিলে, এই বিক্ৰিয়াটো কৰিলে এটা উৎপন্ন হয় ফেৰাছ সালফেট আৰু এটা উৎপন্ন হ'ব তাম। গতিকে এইটোৱে শুদ্ধ উত্তৰ অপশ্যন বি। তাৰপিছত চাই লোৱা, এইটো এটা নিউমেৰিকেল গণিত কৰিব লাগিব। তোমালোকে অলপমান চাই লোৱাচোন, এইটো ফৰ্মুলা ওয়াইজ কৰিব লাগিব। এইটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি। কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি। এইটো চাই ল'বা, চাই এটা ফৰ্মুলা ওয়াইজ এই অংকটো কৰি দিবা। তাৰ নেক্সট হ'ব তলৰ কোনটো চিত্ৰই উদ্ভিদ কোষ বুজায়। তলৰ কোনটো চিত্ৰই উদ্ভিদ কোষ বুজায়। ইয়াৰ উদ্ভিদ কোষ বুজালে এইটোৱে বুজাব অপশ্যন সি। এইটো উদ্ভিদ কোষ অপশ্যন সি, যিহেতু এইটো ৰকধানী আৰু ক্লৰোপ্লাষ্ট। এইটো তোমালোকৰ উদ্ভিদ বিজ্ঞানত এইটো ভালদৰে পাবা। ইয়াত তাৰ নেক্সট আছে তলৰ কোনটো সাংশ্লেষিক আহাৰ উদাহৰণ। সাংশ্লেষিক আহাৰ উদাহৰণ হ'ব পলিষ্টাৰ। এতিয়া নেক্সট পেজ আমি যাম। ইয়াত দিছে তলৰ কোনটোৱে নীলা লিটমাছৰ কাগজ ৰঙা কৰে। এইটো হ'ব খাৰে নীলা লিটমাছ ৰঙা কৰে। তাৰ নেক্সট আছে তলৰ কোনটো উক্তিয়ে প্ৰাণীৰ নিষেচনৰ সূচায়। এইটো হ'ব ডিম্বাণু আৰু শুক্ৰাণু অপশ্যন এ। তাৰ নেক্সট হ'ব তলৰ এনেকুৱা ধৰণৰ যে তলৰ কোনটো শব্দই আমনিদায়ক শব্দক সূচায়। এক কোলাহল পৰিৱেশ। মানুহে কয় না ইমান কোলাহল নকৰিবা, মানে এইটো আমনিদায়ক শব্দ কোলাহল। চাইকেলৰ চকা আৰু ধূলা মাদলিৰ মাজত বল বিয়াৰিঙৰ ব্যৱহাৰ কৰে। শুদ্ধ কাৰণটো নিৰ্ধাৰণ কৰা। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ পিছল ঘৰখন ঘূৰ্ণি ঘৰখনতকৈ পৰিৱৰ্তন কৰিবলৈ, মানে পিছল ঘৰখন ঘূৰ্ণি ঘৰখনতকৈ পৰিৱৰ্তন কৰিবলৈ। ইয়াৰ কাৰেক্ট আনসাৰ। তাৰ তলত আছে কৈশোৰ কালৰ উপযুক্ত কৰণীয় কাৰ্যটো নিৰ্ধাৰণ কৰা। কিশোৰ কালত উপযুক্ত সুষম খাদ্য গ্ৰহণ কৰা। উপযুক্ত সুষম খাদ্য গ্ৰহণ কৰিব লাগে। নেক্সট পেজত আহিলোঁ। জৈৱ সাৰ আৰু ৰাসায়নিক সাৰৰ প্ৰধান বৈশিষ্ট্য কি। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ'ব জৈৱিক সাৰত পোষক দ্ৰব্য বেছি থাকে, ৰাসায়নিক সাৰত কম থাকে। এইটো হ'ব পোষক দ্ৰব্য বেছি থাকে আৰু ৰাসায়নিক সাৰত পোষক দ্ৰব্য কম থাকে। ঠিক আছে অপশ্যন এ। তাৰ নেক্সট হ'ব
তলৰ কোনটো সৰ্বভোজী প্ৰাণীৰ উদাহৰণ এইটো সৰ্বভোজী প্ৰাণীৰ উদাহৰণ হ'ব মানুহ মানুহে কি খায় মানুহে মানুহে কি খায় মানুহে ছাগলী খায় মুৰ্গী খায় তাৰপিছত নিৰামিষ ভোজী সকলো খায় সেইকাৰণে মানুহক সৰ্বভোজী বুলি কোৱা হয় তাৰ নেক্সট তোমালোকে চাই লোৱা এটা কাপত বেছি বেকিং সোডাৰ দ্ৰৱ লৈ দ্ৰৱটোৰ জবা ফুলৰ ৰস মিহলি কৰিলে দ্ৰৱটোৰ বৰণ কেনেকুৱা হ'ব ইয়াৰ উত্তৰ হ'ব ডাঠ গোলপীয়া তাৰপিছত লাষ্ট আমি কুৱেশ্যনত আহিম তলৰ কোনটো ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমৰ কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জনসংখ্যাৰ বৃদ্ধি ইমানে শেষ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা